নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো দয়া নাই ক্ষমা নাই কাকো ৰেহাই দিয়া নহব সাজু 50 খনতকৈ অধিক বুলডোজাৰ এতিয়া প্ৰশাসন পুনৰ সাজু হৈ পৰিছে উচ্ছেদ অভিযান চলাবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আজিৰ নিশাটোৱে বাকি আছে উচ্ছেদিতৰ যে পাইকান সংৰক্ষিত বনাঞ্চল আছে পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসনে এতিয়া উল্লেখ কৰিছে যে পাইকান সংৰক্ষিত বনাঞ্চলত যিসকল অবৈধ দখলকাৰী আছে সম্পূৰ্ণৰূপে সেই সকলক সেই স্থানৰ পৰা উচ্ছেদ কৰা হ'ব এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত দয়া নাই ক্ষমা নাই কাকো এৰি দিয়া নহব কোনো কাৰণত এৰি দিয়া নহব সাজু 50 খনতকৈ অধিক বুলডোজাৰ প্ৰশাসন সাজু হৈ উঠিছে এতিয়া পুনৰ উচ্ছেদ চলিব ৰাজ্যত কাইলৈ গোৱালপাৰাৰ পাইকানত চলিব উচ্ছেদ অভিযান পাইকানত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন গোৱালপাৰা বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত চলিব উচ্ছেদ অভিযান এই দুটাকৈ স্থানত চলিব উচ্ছেদ অভিযান 138 হেক্টৰ ভূমিত বুলডোজাৰ চলাবলৈ সাজু হৈছে প্ৰশাসন সাজু কৰা হৈছে কেইবাখনো জেচিবি বুলডোজাৰ ইতিমধ্যে শ লোকে সেই স্থান এৰি অন্য স্থানলৈ ঢাপলি মেৰাৰ খবৰ লাভ কৰা হৈছে এয়া চাওক কেনেদৰে প্ৰশাসন সাজু হৈ উঠিছে প্ৰশাসনে সেনা আৰক্ষী জোৱান মুতায়ন কৰা হৈছে বৃহৎ সংখ্যক লানি সেনা জোৱান এনেদৰে সাজু কৰি তোলা হৈছে কাইলৈৰ দিনটোত পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাব উচ্ছেদ অভিযানৰ পূৰ্বৰ দৃশ্য পূৰ্বৰ দিনটোত এনেদৰে বিভিন্ন স্থানৰ পৰা আৰক্ষী সেনা জোৱান মুতায়ন কৰা হৈছে সেই অঞ্চলত কাইলৈৰ দিনটোত 138 হেক্টৰ বিঘা ভূমিত চলাব উচ্ছেদ অভিযান আৰু তাৰ কাষেৰে কিদৰে চাওক বয় বস্তু লৈ এতিয়া অন্য স্থানলৈ ঢাপলি মেলিছে সাধাৰণ ৰাইজ যিসকল ৰাইজে সেই মাটি দখল কৰি আছিল সেই সকলৰ ক্ষেত্ৰত দয়া নাই ক্ষমা নাই সেই নীতিৰে এতিয়া প্ৰশাসনৰ বুলডোজাৰ সাজু কৰা হৈছে 50 খনতকৈও অধিক বুলডোজাৰ জেচিবি সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে লানি আৰক্ষী সেনা জোৱান সশস্ত্ৰ সেনা জোৱান এনেদৰে সাজু হৈ উঠিছে আৰু যিকোনো মুহূৰ্তৰ ভিতৰতে তেওঁলোকক কোৱা হৈছে যে আজিৰ নিশাৰ ভিতৰতে বয় বস্তু লৈ সেই স্থান ত্যাগ কৰিব লাগে এয়া চাওক কেনেদৰে শাৰী আৰক্ষীক দেখিবলৈ পোৱা গৈছে এনেদৰে সাজু হৈ উঠিছে পাইকান বনাঞ্চলত পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাবৰ বাবে সমান্তৰালভাৱে 50 খনকৈ বুলডোজাৰ জেচিবিও সাজু কৰিছে প্ৰশাসনে কোনো কাৰণত কাকো দয়া দেখুৱা নহব কাকো এতিয়া ক্ষমা কৰা নহব এই নীতিৰে চলিবলৈ লৈছে প্ৰশাসন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে কোনো কাৰণত অসমত বন্ধ নহয় উচ্ছেদ অভিযান আৰু সেয়া স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে এতিয়া পাইকান সংৰক্ষিত বনাঞ্চল ধুবুৰী লখিমপুৰ গোৱালপাৰা বিলাসীপাৰা সকলোতে চলোৱা হৈছে উচ্ছেদ অভিযান অসমত পিজিআৰ ভূমিত কোনেও দখল কৰিব নোৱাৰিব অসমৰ সত্ৰসমূহক দখলমুক্ত কৰা হ'ব এই কথা স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছে যে বন বিভাগ আছে বন বিভাগৰ দল সাজু হৈ উঠিছে আৰু সেনা আৰক্ষী জোৱান এনেদৰে শাৰীকৈ মুতায়ন কৰা হৈছে যদিহে প্ৰতিবাদকাৰী ওলাই প্ৰতিবাদকাৰীসকলে যদি প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিতই যদি প্ৰতিবাদ কৰে তেনেহ'লে সেই সকলক কিন্তু কঠোৰতাৰে দমন কৰা হ'ব বুলিও চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ বুজাই দিয়া হৈছে কালিৰ যি ধুবুৰীৰ ঘটনা সংঘটিত হ'ল সেই ধুবুৰীৰ ঘটনাৰ লগত জড়িত কিন্তু বৰ্তমানলৈকে 16 জনক আটক কৰা হৈছে কোনো কাৰণত প্ৰতিবাদ কৰিব নোৱাৰিব কোনো কাৰণত আৰক্ষীৰ বাহনত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হ'ব নোৱাৰিব তাৰ বাবে এনেদৰে এতিয়া কেইবাটাও পল্টন ইয়াত নিয়া হৈছে মুতায়ন কৰা হৈছে বৃহৎ সংখ্যক সেনা এনেদৰে সাজু হৈ আছে বন বিভাগৰ লোক সাজু হৈ আছে আৰু বহু স্থানীয় লোকে এতিয়া ঘৰ বাৰী এৰি সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছে এয়া পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বৰ দৃশ্যাংশ আৰু এনেদৰে পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ এতিয়া প্ৰশাসন সাজু হৈ উঠিছে প্ৰশাসনৰ বুলডোজাৰ সাজু কৰা হৈছে দয়া নাই ক্ষমা নাই কাকো এৰি দিয়া নহব এই মন্তব্য চৰকাৰৰ ফালৰ পৰা সাজু 50 খনতকৈ অধিক বুলডোজাৰ প্ৰশাসন সাজু হৈ উঠিছে কাইলৈ গোৱালপাৰাৰ পাইকানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বিদ্যাপাৰা আৰু বেতবাৰীত চলিব এই উচ্ছেদ অভিযান আৰু 138 হেক্টৰ ভূমিত চলিব বুলডোজাৰ কাইলৈৰ দিনটোত দেখিবলৈ পাব ইতিমধ্যে শ লোকে
সেই স্থান এৰি অন্য স্থানলৈ ঢাপলি মেলিছে সমান্তৰালভাৱে দেখিবলৈ পাইছো যে আৰক্ষীৰ প্ৰশাসনো সাজু হৈ উঠিছে এনেদৰে দেখিবলৈ পোৱা গৈছে শাৰী শাৰী আৰক্ষী জোৱান সাজু হৈ উঠিছে মোতায়ন কৰা হৈছে বৃহৎ সংখ্যক সেনা আৰক্ষীৰ জোৱান কাইলৈৰ দিনটোত যাতে কোনো প্ৰতিবাদৰ সন্মুখীন নহয় প্ৰশাসন সমান্তৰালভাৱে প্ৰশাসনে যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এনে ধৰণৰ পন্থা অৱলম্বন কৰা হৈছে আৰু পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে প্ৰতিবাদ কৰিলেও যিমান বাধাৰ সৃষ্টি কৰিলেও এই প্ৰতিবাদ কেতিয়াও স্তব্ধ নহয় প্ৰতিবাদ এনেদৰে চলিয়েই থাকিব এয়া পাইকানৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো Anitox, Hotor Biporite.